Audio Jungle. Audio Jungle. তই অকল মোৰ বাহিৰে আৰু বেলেগ ল'ৰা চাই নাথাকিবি আৰু বেলেগ ল'ৰাৰ লগত কথাও নাপাতিবি কাৰণ তই যদি বেলেগ ল'ৰাৰ লগত কথা পাত তেনেহ'লে মোৰ সহ্য নহয়। হ'ব দে, মোক লগত বেলেগ ল'ৰাৰ লগত কথা পতা দেখিলি তইহে চেনি খাই থাক বেলেগ ছোৱালীৰ লগত। একো নাই, আমাৰ মাজত যিমানেই কাজিয়া নহওক কিয় তই কিন্তু কেতিয়াও আঁতৰি নাযাবি। লাগিলে তোৰ মা দেউতাই মোক নিদিয়কে কিয়, তোক মই পলুৱাই হ'লেও লৈ আহিম। হ'ব চাম দেচোন, পিছতহে দেখা যাব। এতিয়া ডাঙৰ কথা কৈ আছ, পিছত কি কৰ ঠিক নাই। দেউতাই গালি দিয়াৰ লগে লগে বেলেগ এজনী ঘৰ সোমাও আহে নেকি তাৰো ঠিক নাই। একো তেনেকুৱা নহয়, মই কাকো ভয় নকৰোঁ। হ'ব দে দেখিম, হ'ব দে তই থাক। মই দোকানলৈ আহোঁ বুলিহে আহিছিলোঁ, এতিয়া ঘৰ গৈ নাপালে মায়ে ক'ব দোকানত কিনিব গৈছিলি নে বনাব গৈছিলি। তাৰপিছত আৰু পেক কথা শুনি থাক। সেইবোৰ নুশুনাৰ আগতে মই ঘৰ পাবগৈ লাগিব। ঠিক আছে হ'ব দে, যা নহ'লে ফোন কৰিবি আকৌ। হ'ব দে কৰিম টাইম পালে, বাই। অঁ বাই। পাগলীজনী, মৰমো লাগে ভয়ো লাগে আঁতৰি যাব বুলি। কিয় জানো বেলেগ ল'ৰাৰ লগত কথা পাতিলে মোৰ ইমান জ্বলন হয়। এনেকুৱা লাগে যে তাইক কোনোবাই কাঢ়ি লৈ যাব মোৰ পৰা আঁতৰত। তাইৰ প্ৰতি বিশ্বাস থকাৰ পিছতো মোৰ এনেকুৱা ভাৱ কিয় আহে নাজানো আকৌ। এয়ে চাগে সঁচা ভাল পোৱা। কেতিয়াবা তাই এইবোৰ কথা কৈ থাকিলে বেয়া পালেও উপায় নাই, মোৰ মনৰ কথা ওলাই যায়। ভাল পাই থকা সময়ত এনেকুৱা হয় চাগে। হেৰুৱাৰ ভয় সকলোৰে থাকে। গৈ থাকো ময়ো। হেৰা শুনিছানে? কিনো হ'ল? মাজনীক আমি ভাড়া ৰুমতে থওঁ নেকি? তাৰ পৰা কলেজ ওচৰতে হ'ব। ইয়াৰ পৰাতো বহুত দূৰ যাব লাগে। আজিকালি ভাড়া ৰুমত থ'বলৈ ভয় লাগে দেখোন। কি যে ঘটনাবোৰ শুনিবলৈ পাওঁ নহয়। হ'ব আৰু। কিন্তু ধুনু এবাৰ থাকে নে নাথাকে? কিয়নো নাথাকিব, আমিতো সদায় ফোন চোন কৰিয়ে থাকিম। আৰু টাইম হ'লেকে আমি তাইক লগ কৰিবলৈ যাম। ইয়াৰ পৰা অহা যোৱা কম কষ্ট হয়নে বাৰু? তাতে ইমান দূৰ বাট, ৰাতিপুৱা সোনকালে ওলাই যাব লাগে। তাইৰে কষ্ট হয়, সেইটো ভাবিহে মই কথাটো কৈছোঁ। ক'ত গ'লনো তাই? দোকানলৈ পঠিয়াইছিলোঁ, এতিয়ালৈকে আহিয়ে পোৱা নাই। কি কথা পাতি আছা মোৰ কথা? ধুনু তই আহিলি? আহিলোঁ। সেই নহয়, দেউতাই কথা এটা কৈছিলে। কি কথানো? তোৰ যিহেতু কলেজ অহা যোৱা অসুবিধা হয়, কলেজখনো বহুত দূৰত, ইয়াৰ পৰা যাওঁতে দেৰিয়ে হৈ যায়। সেইকাৰণে দেউতাই কৈছে ভাড়া ৰুম এটা চাই দিব বোলে। ভাড়া ৰুমটোত থাকিব পাৰিবি নহয়? ভাড়া ৰুম? অকলে? কিয় অকলে থাকিবি আকৌ? তাত কিমান মানুহ থাকিব? আৰু যি টি মানুহ ঘৰত নিদিওঁ নহয় তোক, ছোৱালী মানুহ। ভাল মানুহ ঘৰ চাইহে দিম। হ'ব দে নহ'লে, দেউতাই ভাবিছে যেতিয়া। আৰু কথাটো নোহোৱাও নহয়, ইমান দূৰ অসুবিধা হয় অহা যোৱা। ঠিক আছে নহ'লে, তোমালোকে চাই চিতি আহা। তেতিয়ালৈকে বাৰু এনেকৈ গৈ থাকোঁ। তোৰ কোনোবা লগত থাকে যদি কবি, তেতিয়া একেলগে থাকিব পাৰিবি। বাৰু সুধি চাম। অঁ ধুনু ক। ৰাজ শুন না। কি হ'ল ক? মানে ৰাজ তই খং নকৰিবি কিন্তু, তোক কথা এটা কওঁ। আৰে নকৰো দে, ক। তই জানইচোন মোৰ কলেজ অহা যোৱা কিমান অসুবিধা হয়, ইমান দূৰ কলেজখন। সেইকাৰণে দেউতাই ভাবিছে মই ভাড়া ৰুমত থাকিম আৰু তাৰ পৰাই কলেজ যাম। কি? ভাড়া ৰুমত? অঁ দেউতাইহে কৈছে, মই কোৱা নাছিলোঁ। আৰু তই কি বুলি ক'লি? হ'ব বুলি ক'লোঁ। হ'ব বুলি ক'লিয়ে যেতিয়া, এতিয়া মোক কিয় সুধিছ? তই খং কিয় কৰিছনো? মই ভাড়া ৰুমত পঢ়িবলৈহে যাম। দেখিছো নহয়। চা, মোক বেলেগ ছোৱালীৰ লগত তুলনা নকৰিবি, কাৰণ মই তেনেকুৱা নহয়। তই মোক বিশ্বাস কিয় নকৰ? আৰু তই প্ৰত্যেকটো কথাতে মোক সন্দেহ কৰ যে। সন্দেহ নকৰি কি কৰিম? অতদিনেতো তেনেকৈ ক'লি, এতিয়াহে তোক ভাড়া ৰুম লাগে। আৰে মই কৈছোঁ নেকি? দেউতাই কৈছে। দেউতাক মই এতিয়া কেনেকৈ নাহো বুলি কওঁ? হ'ব, সিদ্ধান্ত ল'লিয়ে যেতিয়া যোৱা আকৌ। তই খং নকৰিবিচোন। এতিয়াৰ পৰা তেতিয়াহ'লে মই তোক লগ নাপাওঁ আৰু। কিয়নো নাপাম? একেবাৰে নাযাওঁ নহয়, আহিয়ে থাকিমচোন। যা কিন্তু তাত যাতে গৈ চটি বুটি কৰি নাথাক, আৰু যলৈকে যাওঁ মোক ফোনটো লগাই থৈ দিবি। ঠিক আছে হ'ব। ধুনু, হ'লনে তোৰ? অঁ দেউতা হৈছে আৰু, মায়ে যে কি যে ভৰাই দিছে নহয়। আহ আকৌ সোনকালে, তাত আকৌ বস্তু বাহানিবোৰ চিজিল লগাব লাগিব নহয়। অঁ হ'ব গৈছোঁ। বৰ এগাল বস্তু ল'লি নেকি অ'? নাজানো আৰু মায়ে কি ভৰাই দিছে। মই বাৰু তাত বিচনা চিচনা ৰেডি কৰি থৈ আহিছোঁ, গেছ চিলিণ্ডাৰো ৰেডি কৰি থৈ আহিছোঁ। ঠিক আছে তেতিয়াহ'লে, মা থাকা তুমি, আহিছোঁ। ভালকৈ থাকিবি। ভাড়া ৰুমত থৈছোঁ বুলি অলতলৈকে ঘূৰি নুফুৰিবি। হ'ব দিয়া, ক'তনো ঘূৰি ফুৰিমগৈ, তোমালোকে যে আৰু। যা ব'লা দেউতা। অঁ ব'লা। ঘৰত থাকোঁতেতো একো এটা বনাই নাখায়, তাত গৈ কি হ'ব নাজানো আৰু। ছোৱালী মানুহ কাম বন শিকিব লাগে, এতিয়া তাত থাকি নিজে বনাই খাব পৰা হ'ব। থাকক দুদিনমান, ময়ো মাজে সময়ে গৈ থাকিম নহয়। হেল্ল', গৈ পালিনে? পালোঁ আহি। কি হ'ল, তই ইমান লাহে লাহে কথা কৈছ যে? আৰু যদি তই পালিয়ে গৈ, তেনেহ'লে মোক ফোন এটা কৰা নাই যে কিয়? আৰে জাষ্ট আহি পাইছোঁ। হ'ব দে, দেউতা ওচৰতে আছে, মই তোক পিছত ফোন কৰিম। তোৰ হ'লেই মানে, গৈ পাইছহে, ফোন কাটো লাগিলেই, আৰু দিন আছেই। আৰে তই নুবুজ কিয়? দেউতা ওচৰতে আছে বুলি কোৱা নাই নেকি? মই অলপ পিছত ফোন কৰি আছোঁ ৰহ। কাটি দিলে ফোনটো। দাদা, আপোনাকে দায়িত্ব দি থৈ গৈছোঁ আৰু ছোৱালীজনীক চাব ভালকৈ। কিবা ভুল কৰিলে দুটামান গালিও দিব, বেয়া নাপাওঁ আমি, নিজৰ ছোৱালী নিচিনাকৈ। ঠিক আছে হ'ব বাৰু, আহিছোঁ দিয়ক এতিয়া। অঁ যোৱা। দেউতা যাবলৈ ওলালা? ওলালো। হেৰি নহয়, এই বৰতাক কৈছোঁ মই তোক চাবলৈ কাৰণে। বৰতাই কিবা ক'লে শুনিবি আকৌ, নুশুনাকৈ নাথাকিবি। হ'ব দিয়া দেউতা, শুনিম দিয়া।
এতিয়া তুমি গৈ থাকা, মায়ে ফোন কৰিছিলে যাবলৈ দিছে। ঠিক আছে হ'ব বাৰু, আহিছোঁ দিয়ক দাদা। যোৱা যোৱা। তোমাৰ দেউতাই তোমাক বৰ মৰম কৰাৰ নিচিনা পাইছোঁ। মৰম কৰে। হ'ব দিয়ক বৰ্তা, মই ৰুমটো অলপ চাফ চিকুণ কৰি লগে। ঠিক আছে যোৱা। বিপ্লৱ, বিপ্লৱ, তোমাৰ উঠিবলৈ হোৱাই নাই নে? কলেজ নোযোৱা মানে? কিয় চিঞৰি আছানো? নাযাম নেকি কলেজ? কেইটা বাজিলে এতিয়া? যেইটা নাবাজাও, কলেজ গৈ পালে হ'ল। কলেজত ক্লাছ কৰিবলৈ নাযায়? কি কৰিবলৈ যাবি? মা, বৰিং মানুহে কলেজত ক্লাছ কৰিবলৈ যায়, মইতো ঘূৰিবলৈ যাওঁ। বাপেৰক কওনে ইমানবোৰ টকা খেদি তই এতিয়া কলেজত ঘূৰিবলৈহে যাওঁ। পৰীক্ষাত ভাল ফলাবি। তোমালোকে টেনশ্যন নল'বা, মই পৰীক্ষাত পাছ কৰিবহে লাগে, কৰিম নহয়। হ'ব, সোনকালে যা, গাটো ধুই লগে। অ'কে ঠিক আছে, মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি থোৱা, আহি খাম আৰু যাম। হ'ব যা। কোন তুমি? আৰু আমাৰ ঘৰত আছা যে? এইটো তোমালোকৰ ঘৰহে নেকি? হয়, এইটো আমাৰ ঘৰ। তুমি আমাৰ ঘৰত কি কৰিছা? মই ভাড়া লৈছো। ভাড়া লৈছা আৰু মই গম পোৱা নাই? কালি চিফ্ট হৈছো। আচ্ছা, ঠিক আছে, তুমি এতিয়া যোৱা। ঠিক আছে হ'ব। মা, মা, ক'ত আছা তুমি? কি হ'লে তোৰ? ইমানকৈ চিঞৰি আছ যে? এইফালে আহ। ঘৰত যে ছোৱালীজনী ভাড়া ৰুম লৈছে, তোমালোকে মোক ক'বলৈ পাৰা নে নোৱাৰা? কি হ'লনো? গা ধুই পেলাই ওলাই আহিছিলোহে, ছোৱালীজনীক সন্মুখতে লগ পালোঁ। টাৱেল পিন্ধা ভাতে দেখিলে মোক, কিমান যে লাজ পাইছোঁ নহয় মই। হ'ব দে, ইমান লাজ কৰিব নালাগে। সেইকাৰণে কৈ আছিলো আকৌ, সোনকালে উঠ, সোনকালে গা ধু, মোৰ কথা শুনিলেহে। মইনো কি জানো ভাড়া ঘৰত যে ছোৱালীজনী আছে বুলি, তোমালোকেই যে আৰু। ব্ৰেকফাষ্ট কৰি ল'বি, আকৌ কলেজলৈ দেৰি হ'ব নহ'লে। হেল্ল'। কি হ'ল ক? কি হ'ল, ইমান দমত কথা কৈছ যে? দমত কথা নকয় আকৌ কেনেকৈ কথা ক'ব লাগে? তালৈ যোৱাৰ পৰাতো পাহৰিয়ে গ'লি, ফোন যে কৰিব লাগে। এইকেইদিন অলপ ব্যস্ত আছিলো, মানে ঘৰটো চাফ চিকুণ কৰা আৰু কলেজ যাব লাগে, কলেজৰ পৰা আহি আকৌ ভাত বনাব লাগে, এনেকৈ কৰোঁতে টাইমটো কোনফালে যায় গমকে নাপাওঁ। তাৰ উপৰিও আকৌ পঢ়িব লাগে। হ'ব ঘৰত থাকোঁতেতো টাইম মিলাই, এতিয়াহে টাইম মিলাব নোৱাৰা হলি। তই কিয়নো নুবুজ? ঘৰত থাকোঁতে সকলোবোৰ কামটো মায়ে কৰি দিয়ে, মই খালি খাব লাগে শুব লাগে। সেইকাৰণে ঘৰত থাকোঁতে কথা পাতিব পাৰোঁ আৰু। এতিয়াতো টাইমেই মিলাব নোৱাৰোঁ, তথাপিতো ফোন কৰোঁ ন। দিনটোৰ ভিতৰত এবাৰ খবৰ ল'লে হ'ব আৰু। তোৰ কাৰণে হ'ব, আৰু মোৰ কাৰণে কি? মই তোৰ ফোন কেতিয়া আহিব সেইটোকে ৱেইট কৰি থাকিব লাগিব। হ'ব দে, নেলাগে, মই ফোন কৰিম নহয়। পিছে হেৰি, মইতো সোধা হোৱাই নাই নহয়, ভাড়া ঘৰত আৰু কোন কোন থাকে? মালিকৰ ঘৰৰ মানুহ থাকে, বাকী কোনো নাথাকে। বৰ্তা এজন ভাল, দেউতাই বৰ্তাক সকলোবোৰ কথা বুজাই বঢ়াই কৈ থৈ গৈছে। মই কিবা উৎপাত কৰিলে গালি দিব দিছে। আৰু কোন কোন থাকে? তেখেতৰ ৱাইফ আৰু ল'ৰা এজন থাকে। আচ্ছা, তোৰ দেউতাৰে মানে সেই ল'ৰা থকা ঘৰতহে দিবলৈ পালে ভাড়া ৰুম বিচাৰি, বেলেগত নাপালে? কিনো হ'ল তাতে? সিহঁতৰ ভাতে সিহঁতে থাকিব, আমাৰ ভাতে আমি থাকিম। মই কি তাৰ লগত আড্ডা মাৰিব যাম নেকি? চাবি কিন্তু, কিবা উল্টা পুল্টা দেখিম, কথা দিগদাৰ হৈ যাব। তোৰ বিষয়ে যাতে বেলেগৰ মুখত একো বেয়াকৈ নুশুনো। নুশুন, মই কথা দিছোঁ। হ'ব দে, এতিয়া মই ৰাখিছোঁ। ঠিক আছে হ'ব। এই ছোৱালীজনীকো আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিবা। অহা দিন ধৰি এসাঁজো ভাত খাবলৈ মতাই নাই ছোৱালীজনীক। বেচেৰীজনী অকলে অকলে বনাই অকলে অকলে খায়। এদিন ভাত খাবলৈ মাতিলে কিজানি ভালেই পায়। আপুনিয়ে নহ'লে মাতি থৈ আহিব। ঠিক আছে হ'ব বাৰু। মাজনী, ঘৰলৈ ফোন কৰিছানে নাই? কৰিছিলোঁ। দেউতাই চিন্তা কৰিয়ে আছেনে বাৰু? কৰিয়ে থাকে, আহিব চাগে লগ কৰিবলৈ মোক। মোৰো এক্সাম কাষ চাপি আহিছে নহয়, যাওঁ বুলিলেও যাব নোৱাৰোঁ। হ'ব দিয়া, চিন্তা নকৰিবা, এইখনেই নিজৰ ঘৰ বুলি ভাবা আৰু। আজি কিবা আছে নেকি বৰ্তা? মানে আপুনি মোক ভাত খাবলৈ মাতিলে যে? তেনেকুৱা একো নহয়, তুমি অহা দিন ধৰি আমাৰ ঘৰত ভাত খাবলৈ মতাই নাই নহয়। তুমি অকলে অকলে বনাই বনাই খাই আছা, বেয়াই লাগে দেখি। সেইকাৰণে বোলো ভাত এসাঁজ খাবলৈ মাতো, বৰমা হাতেৰে। হয় নেকি? দেউতা, ক'ত গৈছিলি তই? এনেই ওলাই গৈছিলোঁ। মাজনী, এইটো মোৰ ল'ৰা। তোমালোকে একেখন কলেজতে পঢ়া হ'বলা? হয়, মই জুনিয়ৰ, তেখেত ছিনিয়ৰ। দেখা দেখি হয়, কিন্তু মাত বোল নাই আমাৰ। চিনাকি হৈ লোৱা আকৌ, তেতিয়া দুইটাই একেলগে যাব পাৰিবা। চিনাকি হৈ লোৱা নহ'লে, মই আহি আছোঁ ৰ। মাৰৰ হৈছেনে নাই সুধি আহোঁগে। হাই, কি নাম তোমাৰ? ধুনু। আৰু তোমাৰ? মোৰ নাম বিপ্লৱ। আচ্ছা। মাতিবা তেতিয়াহ'লে কেতিয়াবা কলেজত লগ পালে। ঠিক আছে হ'ব। ব'লা মাজনী, ভাত হ'লেই খাই লোৱাগে ব'লা। ঠিক আছে বৰ্তা, ব'লক। তয়ো ব'ল, ভাতকেইটা খাই লোৱাগে। ঠিক আছে ব'লা দেউতা। হেল্ল'। কি কৰি আছ? ভাত খালি নে? জাষ্ট খাই উঠিছোঁ। কিহে বনালি? নাই, মই আজি বনোৱা নাই। মোৰ ভাড়াঘৰ মালিকে আজি ভাত খাবলৈ মাতিছিলে, তাতে খাই আহিলোগে। কি? তোৰ সিহঁতৰ লগত বেছি হলি গলি হোৱা নাই নে বাৰু? কিনো হলি গলি, ভাত খাবলৈ মাতিছে আৰু গৈছোঁ। ইয়াতনো হলি গলি ক'ৰ পৰা হ'ল? তই কি ভাতকেইটা নিজে বনাই খাবলৈ নোৱাৰ নেকি? নিশ্চয় চাগে ল'ৰাটোৱে মাতিবলৈ আহিছিলে। এনেকুৱা কথা নকবি। সি মাতিবলৈ অহা নাই, বৰ্তাই মাতিবলৈ অহাৰ কাৰণেহে গৈছোঁ। তই মিছাতে মোক সন্দেহ কৰি নাথাকিবি। দেখা নাই যেতিয়া সন্দেহ কৰিমেই। তই সঁচাই কৈছ নে মিছাই কৈছ মই কি জানো? হ'ব দে, ফোন ৰাখ। তোৰ লগত মোৰ কথা পাতিবলৈ মনে নোযোৱা হ'ল। এনিটাইম খালি সন্দেহ সন্দেহ। সঁচা কথা ক'লেও তই সন্দেহে কৰ। ফোনটো কাটিবিয়েতো। মোৰ লগত তোৰ এতিয়া কথা পাতিবলৈ মন নাযাব, কাৰণ তোৰ এতিয়া বেলেগক ভাল লগা হৈ গ'ল।
কি বকি আছ তই এইবোৰ? যি কৈছোঁ সঁচাই কৈছোঁ। হ'ব দে, ভাত খালি যদি শুই থাক। মোৰো টোপনি লাগিছে, কাইলৈ আকৌ কলেজ আছে। কি যে হ'ব নহয়, এনি টাইম সন্দেহ সন্দেহ। মোৰ মূৰটো কাম নকৰা হৈ যায় ই এনেকুৱাবোৰ কথা ক'লে। কি বুলি ভাবে জানো নিজকে? কেনেকৈ সন্দেহ কৰিব পাৰে মোক? হাৰি মানিছো সন্দেহ কৰিব লাগে, কিন্তু প্ৰত্যেকটো কথাতে এনেকুৱা খং উঠি যায় মোৰ। মই কলেজ ওলালোঁ। ঠিক আছে যা। তুমিও কলেজ ওলালা নেকি? যাওঁ কলেজ। ব'লা নহ'লে মোৰ লগতে। নালাগে দিয়া, মই যাব পাৰিম, অটোতে যাম। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? একেখন কলেজতে পঢ়োঁ, ড্ৰপ কৰি দিম আকৌ। কি হ'ল চোৱাচোন দেউতা, মই কলেজ ওলাইছোঁ, তাইও কলেজ ওলাইছে। দুয়োজনে যিহেতু একেখন কলেজতে পঢ়োঁ, মই কৈছোঁ তাইক ড্ৰপ কৰি দিম, তাই বোলে অটোত যাব। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? আৰে মাজনী, যোৱা, একো নহয়, তাৰ লগতে যাব পাৰিবা। মোৰ ল'ৰাটো ইমান বেয়া নহয় নহয়। নাই বৰ্তা, বেয়া বুলি কোৱা নাই। তেনেহ'লে যোৱা আকৌ। ঠিক আছে, হ'ব বাৰু। কি হ'ল, ধুনুৱে তোক পাহৰিলে নেকি? হেই, নাই পাহৰা। নহয় মানে, আগতে লেলা মজনুৰ নিচিনা যেনেকৈহে থাক, পাহৰিলে বুলিয়ে ভাবিছিলোঁ। নাই, ফোন কৰে। তাই এক্সাম আহি আছে যে, সেইকাৰণে ফোন কৰাটো অলপ কমাই দিছে আৰু। তইনো কেনেকৈ যাব দিলি তাইক? কি কেনেকৈ যাব দিলি? তাইৰ মাক দেউতাকে পঠিয়াইছে, মই পঠিয়াইছো নেকি? হ'ল বুলি আৰু এই কয় যে চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় বুলি, তেনেকুৱা নহ'লেহে ৰক্ষা। নাই, মই জানো তাই মোক এৰি কালৈকো নাযায়। হ'ব, ইমান ডিমাণ্ড দি নকবি। চৰাই সদায় সজাৰ ভিতৰত থাকিব লাগে, বাহিৰলৈ ওলাই গ'লে উৰি যায়। সেইটো কথা মনত ৰাখিবি। এই কি কৈ থৈ গ'ল? সঁচাকৈ কৈছে নেকি? যদি তাই মোক এৰি বেলেগক নাই, তাই মোক এৰিব নোৱাৰে। আৰে মা, তুমি কেতিয়া আহিলা? বেছি সময় হোৱা নাই, পাইছোহি। দেউতা নাহিল নেকি? নাই, দেউতা নাহিল। আচ্ছা, কেইদিনমানৰ কাৰণে আহিছানে? 2দিনমান থাকিম। তোৰ অকলে অকলে মনটো বেয়া লাগিব পাৰে নহয়, সেইকাৰণে দেউতাই গুচি আহিব দিলে। ভালে কৰিলা, ময়ো যাব পৰা নাই ঘৰলে, এক্সাম আহি আছে যে। সেইকাৰণে দেউতাই পঠিয়াই দিছে। তই ভাতহে বনাবিনে, কিতাপহে পঢ়িবিনে? ভাতকেইটা বনাই দিলে সকাহ পাবি তই। নাই, তুমি চিন্তা কৰিব নালাগে। মোক বৰমাহঁতে ভাত বনাই দিয়ে নহয়, এইকেইদিন পৰীক্ষা কেইদিন বনাই দিব বোলে। এতিয়া তুমি আহিলা যেতিয়া নালাগে আৰু বনাবলৈ। এয়া কোন আকৌ? এয়া বিপ্লৱ। নমস্কাৰ আণ্টি, এইখন মোৰেই ঘৰ। হয় নেকি? মানে তাই আৰু মই একেখন কলেজতে পঢ়োঁ, তাকে তাইকো লগতে লৈ আহিছোঁ, কিয়নো অটোত আহি থাকিব লাগে। ভালে কৰিছা দিয়া। হ'ব দিয়ক আণ্টি, আপোনালোকে কথা পাতক, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে, যোৱা। বৰ মৰম লগা দেই ল'ৰাটো। ভালেই। তইও ফ্ৰেছ হৈ ল। ঠিক আছে মা, হ'ব। হাই। কি কৰিছা? এনেই আছো। মা ক'ত গ'ল? আছে ভিতৰতে। কথা এটা সুধোনে? সোধা। মানে তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই? সেইটো কথা। আছে। মোৰ গাঁৱতে বয়ফ্ৰেণ্ড এজন আছে। আচ্ছা, কি নাম? ৰাজ তাৰ নাম। ঠিকে আছে তেতিয়াহ'লে, কণ্টিনিউ কৰা। তোমাৰ? মোৰনো কি আৰু, ছিংগল মানুহ, ছিংগল কথা। মোৰ নিচিনা বেকাৰ ল'ৰা এটাকনো কোনে ভাল পাব? কি যে কথা কোৱা নহয়। ঠিক আছে নহ'লে থাকা, মই অলপ ওলাই যাওঁ। ওলাই যোৱা নেকি? ক'ত যাবা? ক'ত যাম মানে, এনেই অলপ ওলাই যাওঁ। ময়ো যাওঁ ব'লা নহ'লে, ভিতৰতে সোমাই বৰ হৈ গৈছো। সঁচাই যাবা? তোমাৰ বয়ফ্ৰেণ্ডে একো নকয়তো? আৰে আমি জাষ্ট ফ্ৰেণ্ডহে, কিনো ক'ব সি? ঠিক আছে, তোমাৰ যদি একো প্ৰব্লেম নাই তেনেহ'লে ব'লা। ৰ'বা নহ'লে মই মাক কৈ লওঁ। ঠিক আছে, কোৱা। মা, মা। কি হ'ল? মা, মই মানে বিপ্লৱৰ লগত অলপ ওলাই যাওঁ। কিমান আৰু ঘৰটোতে সোমাই থাকিম। ফুৰি আহোঁ বুলি ভাবিছিলোঁ, কিবা বস্তু কেইটামানো ল'ব আছে, লৈ আহোঁ। ঠিক আছে তেতিয়াহ'লে, যা, সোনকালে আহিবি আকৌ। হ'ব মা, ব'লা। ঠিক আছে ব'লা। ইহঁত দুটাৰ মাজত কিবা চলি আছে নেকি বাৰু? দেখিলেতো তেনেকুৱাই লাগে। ধুনু ক'ত গ'ল? তাই এই বিপ্লৱৰ লগত ওলাই গৈছে অলপ। ক'ত গৈছে বাৰু? ফুৰিব গৈছে নেকি? আচ্ছা, আপুনি তেতিয়াহ'লে অকলে ৰুমত আহক, নহ'লে আমাৰ ঘৰলৈকে কথা অলপ পাতিম। ঠিক আছে, ব'লক নহ'লে। মোৰ ল'ৰাটো একেবাৰে বন্ধ দিন ঘৰত নাথাকে। এনি টাইম অলৌ তলৌকে ঘূৰি ফুৰিবলৈ মন যায়। ইমান বুজাও নহয়, পৰীক্ষা আহিলেও সেই একেই। দেউতাকে বুজাই ভাগৰি গৈছে। এতিয়া ধুনুৱে অলপ কওঁতে পঢ়ে বাৰু। ইফালে ধুনুতকে ডাঙৰহে, তাইহে বুজাবলগীয়া হয়। তাই বুজালে পঢ়ে বাৰু। হয় নেকি? আপোনাৰ ছোৱালীজনী বৰ মৰমীয়াল, কথা বতৰাবোৰ বৰ ভাল পাওঁ। আৰু যি কয় সেইটোৱে মানে যে, সেইকাৰণে ভাল লাগে মোৰ। তাই বাৰু তেনেকুৱাই। মই তাইক দম দি চিজিল কৰি থৈছো যে। হৰি, ইমান মৰম লগা ছোৱালীজনীকনো আপুনি ইমান দম দিয়ে নে? মোৰহে কপালত ছোৱালী নাই। মোৰো এজনী ছোৱালী থকা হয়, বৰ মৰম কৰিলো হয়। কেলে, আপোনাৰ ল'ৰা নাই জানো? ল'ৰাটোক এজনী বোৱাৰী আনি দিব আৰু সেই বোৱাৰীজনীকে ছোৱালীৰ নিচিনা মৰম কৰিব আৰু। তাকে ভাবিছো, সি পঢ়ি শুনি লওক, চাকৰি নাপালে দোকান এখনকে বনাই দিম। দেউতাকেও সেইটোকে কৈছে, তাৰপিছত আৰু ছোৱালী চাব লাগিব। ঠিকে আছে। নহ'লে আপোনাৰ কথা এটাকে কৈ থৈ দিওঁ, আপুনি বেয়া নাপায় যদি। কি কথা? কওক আকৌ, কেলেনো বেয়া পাম? আপোনাৰ ছোৱালীজনীৰ লগতে নহ'লে বিয়া ফিক্স কৰি থৈ দিওঁ। কি কৈছে আপুনি? কিয়, আমাৰ ল'ৰাটো বেয়া নেকি? বেয়া নহয় বাৰু, তাই এতিয়া পঢ়ি আছে যে। এইবোৰ কথা মাথাত সোমাই গ'লে আকৌ কথাটো বেয়া হ'ব নহয়। একো নহয়, সিহঁত দুটা যেনেকৈ ঘূৰি ফুৰে, মোৰ মতে সিহঁত দুটা ইজনে সিজনক ভাল পায়।
সেইকাৰণেহে ঘূৰি ফুৰে। আৰুনো আমাৰ বাবাই তাইৰ কথা ক'লে কিয়নো মানিব? সিহঁতৰ মাজত নিশ্চয় কিবা এটা আছে। কথাটো কৈ চাওঁ, যদি সিহঁতে ভাল পায় তেতিয়াহ'লে বিয়াৰ কাৰণে মানা নকৰিব। আৰু সিহঁতৰ কথাও গম পাই যাম আমি ইজনে সিজনক ভাল পাই আছে বুলি। ঠিক আছে তেনেহ'লে, হ'ব বাৰু। তাই পৰীক্ষাটো যাই লওক, তাৰপিছত মই লাহে ধীৰে ক'ম। হ'ব দিয়ক তেনেহ'লে। ধুনু, ধুনু, মই ওলালোঁ দেই। অঁ মা, হ'ল তোৰ? হ'ল। মই গৈ থাকোঁ, তই ভালকৈ পঢ়া শুনা কৰিবি আকৌ, ভালকৈ পাছ কৰিব লাগিব। ঠিক আছে হ'ব মা, তুমি চিন্তা নকৰিবা। মই পৰীক্ষা ভালকৈ দিম। ঘৰৰ পৰা ফোন এটা কৰিবা। হ'ব দে, আহোঁ এতিয়া। ঠিক আছে। হেৰি, কথা এটা হ'ল নহয়। কি কথা? এই আমাৰ ধনুৱে যোনখন ঘৰত মানে ভাড়া লৈ থাকে, সেই ভাড়াঘৰৰ মালিকৰ ল'ৰা এটা নাই জানো? আছে। কি হ'ল তাতে? মানে ল'ৰাজনৰ কাৰণে আমাৰ ধনুক খুজিছে। মাকে মোৰ কথাবোৰ ক'লে, ল'ৰাটোও পঢ়ি শুনি লওক, ছোৱালীজনীও পঢ়ি শুনি লওক, তাৰপিছত মানে সিহঁতৰ বিয়া কথা ভাবিছে। ল'ৰাজনো বৰ ভাল, মাক দেউতাকো বৰ ভাল। তাকে ভাবিছোঁ পঢ়ি শুনি লওক আৰু বেলেগ ল'ৰা চোৱা চিতি নাই আৰু সেই ল'ৰাটোলৈ বিয়া দিব লাগিব। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। পিছে কথাটো ধুনুক ক'লানে নাই? নাই, ধনুক এতিয়া নকওঁ। এতিয়া যদি কৈ দিওঁ পৰীক্ষা তাই আকৌ বেয়া কৰিব, নপঢ়িব, নশুনিব, সেইকাৰণে কোৱাই নাই। সিহঁতৰ দুটাক দেখি মোৰ এনেকুৱা লাগিছে দুয়োটাই ইজনে সিজনক ভাল পায়। ঠিকে আছে তেতিয়াহ'লে, নাই কোৱা ভালে কৰিছা। তাকেই। ঐ, তই কথা এটা শুনিছনে নাই? কি কথা? আবে, তোৰ ধুনু বোলেচোন বিয়া ঠিক হৈছে চহৰৰ সেই মালিকৰ পুতেকৰ লগত। তোক আকৌ এইবোৰ কোনে ক'লে? কোনেনো ক'ব লাগে? মাকে কৈছে, মোৰ মাক। কথাটো কৈ থকা মই নিজ কাণেৰে শুনিছো, আৰু সেইকাৰণে তোক ক'বলৈ আহিছো। মই তোক কৈছিলো নে তোৰ ধুনু তোৰ হাতৰ পৰা গুচি যাব বুলি? এতিয়া গম পালি, তোৰ ধুনু কেতিয়া বিচাৰিলে নাপাওঁ। কি? তাই মোৰ লগত এনেকুৱা কৰিছে? তাইক আজি দি আছো। তাই মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলে? ইমান ভাল পাইছিলো তাইক, ইমান বিশ্বাস দিছিলো তাইক, আৰু তাই এনেকুৱা কৰিলে। মই তাইক আজিয়ে ফোন কৰিম, আৰু কথাবোৰ সঁচা নে মিছা সুধিম। মই কৈছো বুলি নকবি আকৌ, নহ'লে মায়ে মুখে গালি দিব। হ'ব দে, তোৰ কথা নোলাও। আৰু যদি তাই কেনেবাকৈ হয় বুলি কোৱা কথাটো, তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। তাই মোক চিনি পোৱা নাই, মোৰ আচল ৰূপ দেখাই দিম তাইক মই। মোৰ লগত নাটক কৰি থকা মজা পাই যাব। হ'ব দে, যা তই, মই ঘৰত যাওঁ, তাইৰ লগত কথা পাতিব লাগিব। ঠিক আছে তেতিয়াহ'লে, গৈ থাক, মই আহিছো। প্ৰথমতে সুধি ল'বি আকৌ, নুসুধাকৈ যিটি কৈ নিদিবি। হ'ব দে, মই জানো নহয়, তই মোক ইমান শিকাব নালাগে, তই যা। ঠিক আছে। হেল্ল', ক'ত আছ? ৰুমতে আছো, ক। তই এতিয়া তললৈ নামি আহ। কি হ'লনো? আৰু তই ইয়ালৈ আহিছ নেকি? ইয়ালৈ আহিছো। তই নামিয়া বুলি কৈছো, নামিয়া। তই পাগল নেকি? তই ইয়ালৈ কিয় আহিছ? তই কি মোক ধৰাত পেলাব খুজিছ নেকি? মা দেউতাই শুনিলে কিন্তু দিব। যোনে শুনে শুনি থাকক, মই কাকো ভয় নকৰো। তই আহ বুলি কৈছ, আহ। গৈছো। কি হৈছে তোৰ? আৰু তই ইয়ালৈ কিয় আহিব লাগে? মই তোৰ লগত কথা পাতি নাথাকো নেকি? চা, নিজৰ বিপদ তই নিজে চপাই নলবি। ভালে ভালে কৈছো, তই ইয়াৰ পৰা যা, ইয়াত যাতে কোনো নেদেখে। কিয়? তোৰ মজনুটোৱে দেখিব বুলি তই ভয় কৰিছ নেকি? পাগলৰ নিচিনা কৰি নাথাকিবি, মোৰ কোনো মজনু নাই। ধুনু, কোন হয় এয়া? ৱাও, মজনুৰ এণ্ট্ৰি হৈ গ'ল মানে। মনে মনে থাক। বিপ্লৱ, মই যে কৈছিলো, এইজনেই। তোমাৰ বয়ফ্ৰেণ্ডজন? হাই মাই ফুট। ঐ, তই শুন, এইজনী মোৰ গাৰ্লফ্ৰেণ্ড, মোৰ। চ' এইৰ পৰা দূৰত থাকিবি, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। তুমি এইবোৰ কি কৈছা? এই মোৰ ভাল ফ্ৰেণ্ড হয়, তাৰ বাহিৰে একো নহয়। এই তোমাৰ কথা সকলোবোৰ মোৰ আগত কৈছে। হয় নেকি? আজিকালি ল'ৰাবোৰক মই ভালকৈ জানো, ফ্ৰেণ্ড বনাই বনাই কাষ চাপে, তাৰপিছত নকওঁ আৰু। মই ইয়াত কথা এটা ক'বলৈহে আহিছিলো। তহঁত দুটাৰ বোলে বিয়া ঠিক হৈছে? তই পাগল নেকি? সি কি ক'লে তই শুনা নাপালি? সি কৈছে আমি জাষ্ট ফ্ৰেণ্ড বুলি। ইয়াত আকৌ বিয়াৰ কথা ক'ব আহিল? কিয়? তোৰ মায়েচোন গাঁৱত ওলাই ফুৰিছে, বোলে মালিকৰ পুতেকৰ লগত তোৰ বিয়া ঠিক হৈছে। কি? মায়ে এনেকুৱা কথা কেতিয়াও ওলাব নোৱাৰে। মই মাক ভালকৈ জানো। হয় নেকি? এবাৰ মাৰক তেতিয়াহ'লে ফোন কৰি সুধিছা, কথাটো সঁচা নে মিছা? কোনো দৰকাৰ নাই সুধিবলৈ কাৰণে। তই ইয়াত তামাচা কৰি লাভ নাই। যা, ঘৰলৈ যা, মই তোৰ লগত ৰাতি কথা পাতিম, যা। তই এতিয়া খঙত আছ, যেতিয়া ঠাণ্ডা হবি মই তোলৈ নিজে ফোন কৰিম। তই এতিয়া যা। থাক, এদিন তই নিজে পস্তাবি। আৰে যা না তই, মোৰ মূৰটো গৰম কৰি নাথাকিবি। এবাৰ দুবাৰ কথা ক'লে কিয় নুশুন? মই তোৰ লগত কথা পাতিম বুলি কৈছো, পাতিম, যা। আহিছো। আৰু মাৰক এবাৰ কথাটো সুধি চাবি ফোন কৰি। হ'ব দে, যা। বৰ ডেঞ্জাৰ ল'ৰা দেই। তুমিনো এই ল'ৰাটোকে ভাল পাব লাগে নে? ইমান তোমাক বাধা দিয়ে আৰু ইমান সন্দেহ কৰে। ইমান সন্দেহ কৰাটো ভাল নহয় কিন্তু। এটা কথা, ই এনেই নাহে। মায়ে মোৰ আৰু তোমাৰ বিয়া কথা পাতিছে নেকি তোমাৰ মাহঁতৰ লগত? মই মাক সুধিব লাগিব। জানো, ময়োতো গম পোৱা নাই। হ'ব দিয়া, তুমি মাক সুধিবা আৰু ময়ো মাক সুধিম। ঠিক আছে, হ'ব, ব'লা। হেল্ল', ক। মা, তোমাৰ কথা এটা সুধোনে? কি কথা? তুমি বিপ্লৱৰ মাকৰ লগত কিবা কথা পাতিছিলা নেকি? কি কথা? মানে বিপ্লৱ আৰু মোৰ বিয়া কথা? তোক কোনে ক'লে? নহয়, মই সুধিছো তুমি কথা পাতিছিলানে এইটো টপিকৰ ওপৰত?
অঁ পাতিছিলোঁ, কিন্তু এতিয়া নহয়। বিপ্লৱে পঢ়ি শুনি কিবা এটা কৰক আৰু তয়ো পঢ়ি শুনি ল, তাৰ পিছতহে আমি ভাবিছিলোঁ কথাটো। তই এতিয়া এইবোৰ চিন্তা কৰিব নালাগে, তই পঢ়াত ফ'কাছ দে। মা, তুমি এইবোৰ কি কথা কৈছা? বিপ্লৱ মোৰ ভাল ফ্ৰেণ্ড হয়, তাৰ বাহিৰে একো নহয়। মোৰ মনত বিপ্লৱৰ প্ৰতি একো ফিলিংছ নাই। তোমালোকে মিছাতে বিপ্লৱৰ লগত মোৰ বিয়া ঠিক নকৰিবা। মুঠতে শুনি থোৱা, মই বেলেগক ভাল পাওঁ। কি? তই বেলেগক ভাল পাওঁ? অঁ, বেলেগক ভাল পাওঁ। কোন ক'ত থাকে তোমালোকে জানিব নালাগে। আৰু মই এতিয়া বিয়া নহওঁ, পঢ়ি শুনি লওঁ, তাৰপিছতহে। মোৰ বিয়াৰ কথা তোমালোকে চিন্তা কৰিব নালাগে। হ'ব দে তেতিয়াহ'লে, ল'ৰাটো ভাল হ'লেই হ'ল আৰু। কিন্তু এটা কথা মনত ৰাখিবি, গাঁৱৰ ল'ৰা যাতে তই চাব নোৱাৰ। যদি গাঁৱৰ ল'ৰা হয় তেনেহ'লে মই তোক গাঁৱলৈ বিয়া নিদিওঁ, কৈ থলোঁ। কোন ল'ৰা হ'ব পাৰে? মোৰতো সন্দেহ হৈছে এই ৰাজেই হ'ব। মই কিবা এটা কৰিব লাগিব। ৰাজলৈ তাই কেতিয়াও বিয়া হ'ব নোৱাৰে। মা, তোমাক কথা এটা সুধো। ধুনুৰ যে মাক আহিছিলে, তুমি তাইৰ মাকক কিবা কৈছিলা নেকি? মানে আমাৰ বিয়াৰ কথা? কোনে ক'লে? মই শুনিছোঁ। কথাটো সঁচানে? অঁ, কৈছিলোঁ, কিন্তু এইটো কথাটো মই কাকো কোৱা নাই, আৰু তেখেতেও কাকো ক'ব দিয়া নাছিলে। তই ক'ৰ পৰা গম পালি? নাই, গম পালোঁ আৰু বেলেগৰ পৰা। কিন্তু মা, এইবোৰ কথা আগ নবঢ়াই ভাল। কিন্তু কিয়? ধুনু কি বেয়া ছোৱালী নেকি? বেয়া ছোৱালী নহয় মা, কিন্তু তাই বেলেগক ভাল পায়, মোক নহয়। চ' সেইকাৰণে তাইৰ সপোন দেখা বাদ দিয়া। অঁ, হয় নেকি? মাক দেউতাকে গম পায়নে তাই বেলেগক ভাল পায় যে? নাই, নেপায়। কাৰণ সেই ল'ৰাজন তাইৰ নিজৰ গাঁৱৰ। মাক দেউতাকে নিবিচাৰে তাই নিজৰ গাঁৱত বিয়া হোৱাটো। সেইকাৰণে তাই কোৱা নাই। অঁ, ঠিক আছে তেতিয়াহ'লে। ছোৱালীজনী ভাল আছিলে, সেইকাৰণে আগবঢ়াইছিলোঁ আৰু কথাটো। এতিয়া যদি তাই বেলেগক ভাল পায় আৰু আমিনো কি কৰিম? হ'ব দিয়া।